নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কেনেদৰে কেনভা ব্যৱহাৰ কৰি আপোনালোকে ফ্ৰীতে ইউটিউবৰ বেনাৰ বনাব পাৰি। আপোনালোকে গুগলত গৈ কেনভাটো অপেন কৰক। তাৰ পাছত আপোনালোকে ক্লিক কৰক প্ৰথম অপশ্যনটো। তাৰ পাছত আপোনালোকে চাৰ্চ কৰক ইউটিউব চেনেল আৰ্ট বুলি। এতিয়া আপোনালোকে বহুত ধৰণৰ টেমপ্লেট দেখা পাব। আপোনালোকৰ চেনেলৰ মতে আপোনালোকে টেমপ্লেট চুজ কৰি ল'ব। এতিয়া আপোনালোকে সাইডতে দেখা পাইছে যে কাস্টমাইজ দিছ টেমপ্লেট বুলি লিখা আছে, তাত আপোনালোকে ক্লিক কৰক। এতিয়া আপোনালোকে নিজৰ চেনেলৰ মতে বনাই ল'ব। এতিয়া মই মোৰ বেনাৰখন বনাই লৈছোঁ। এতিয়া মই ইয়াতে আপলোডত গৈ মেলি মই মোৰ ফটোখন এড কৰি ল'ম। আপোনালোকে দেখিছে যে মই ইয়াতে ফটোখন কেনেকৈ এড কৰিছোঁ। এতিয়া মই মোৰ ইয়াতে চেনেলৰ নামটো লিখি লৈছোঁ এনেই। ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ ইনষ্টা আইডিটো মেনশ্যন কৰিব পাৰিব। এতিয়া আপোনালোকে এলিমেণ্টলৈ গৈ মেলি আপোনালোকৰ বেনাৰৰ কাৰণে যেনেকুৱা ধৰণৰ আইকন লাগে আপোনালোকে ল'ব পাৰিব। মই এতিয়া মোৰ বেনাৰখনৰ কাৰণে কিছুমান আইকন লৈ লৈছোঁ, আপোনালোকে চাই থাকক। এতিয়া আপোনালোকে দেখিছে যে মোৰ বেনাৰখন বনোৱা হৈ গৈছে। এতিয়া আপোনালোকে বেনাৰখন ডাউনলোড কৰিবৰ কাৰণে ওপৰত আপোনালোকে এটা আইকন দেখিছে শ্বেয়াৰ বুলি, তাত আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে দেখিছে ডাউনলোড বুলি অপশ্যন এটা, তাত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে PNG বুলি হেৰি এটা দেখিছে ফাইল এটা, সেইটো ছেম ৰাখিব আৰু তাৰ পাছত আপোনালোকে ডাউনলোডত গৈ মেলি আপোনালোকৰ বেনাৰখন ডাউনলোড কৰি ল'ব। এয়াই আছিল কেনভাৰ সহায়ত ইউটিউবৰ বেনাৰ বনোৱাৰ সহজ উপায়। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্টত জনাব যে আপোনালোকক কেনেধৰণৰ ভিডিঅ' শিকিব বিচাৰে।